হয় আজি লোকসভাত আমাৰ ল মিনিষ্টাৰে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ এটা বিধেয়ক উত্থাপন কৰিছিল আৰু সেই উত্থাপন কৰোঁতে আমাৰ বিৰোধী পক্ষৰ ফালৰ পৰা সেইটো অবজেকশ্যন কৰা হৈছে তো অবজেকশ্যনৰ পিছত সেইটো ভোটিং কৰা হৈছিল আৰু সেই ভোটিঙত চৰকাৰী পক্ষ শাসক পক্ষই ইয়াত মানে বিজয়ী হৈছে তথাপিতো সেইটো জেপিচিলৈ পঠোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু জেপিচিৰ সেইটো ডিছকাশ্যন হোৱাৰ পিছত আকৌ লোকসভালৈ সেইটো আনিব তাৰ আকৌ ডিছকাশ্যন হ'ব তো এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা মানে বিধেয়ক হয় যাৰ দ্বাৰা মই যিটো UPPLৰ আমাৰ মিত্ৰজোঁটত আমি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগত তো আমাৰ ফালৰ পৰা আমি আলোচনা কৰিছোঁ যে সেইটো আমি ছাপোৰ্ট কৰিব লাগে আৰু সেইকাৰণে মই ছাপোৰ্ট এইটো কৰিছোঁ কিয়নো আমি জানো যে অসমত থাকি বা আমাৰ বিটিআৰত থাকি সঘনাই নিৰ্বাচন হোৱাৰ কাৰণে বহুকেইটা অসুবিধা সমাজত হয় বা আমাৰ ৰাজ্যত হয় সেইটো আমি এটা এক্সপিৰিয়েঞ্চ আমাৰ আছে কিয়নো লোকসভাটো বেলেগকৈ ইয়াত বিশেষকৈ যিটো ইয়াত মানে তেওঁলোকে এটা ছাজেষ্ট কৰিছিলে যে প্ৰত্যেকটো নিৰ্বাচনত কিমানখিনি এমাউণ্ট আজি ৰাজকোষৰ পৰা মানে খৰচ কৰিব লগা হৈছে সেইটো যদি এটাই মানে নিৰ্বাচন কৰা হয় তেতিয়াহ'লে সেই ফিনান্সিয়েল যিখিনি বজা ইয়াৰ পৰা নিশ্চয় ৰাষ্ট্ৰ বা মানে ৰাজ্যই হাত সাৰিব নিশ্চয় পাৰিব তো এইখিনি চোৱা হৈছে ইয়াৰ ওপৰত মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই ক'ব খুজিছোঁ যে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে কমচে কম ডেৰ মাহটো মানে ইমাৰ্জেঞ্চি লাইক চিটুৱেশ্যন হৈ যায় কাৰণ ইয়াত দেখা যায় যে ব্যক্তিগতভাৱে যাৰ বিজনেছ চলি আছে তেওঁলোকেও মানে 50,000তকৈ বেছি তেওঁলোকে কেৰি কৰিব নোৱাৰে বা কিছুমান বিজনেছমেন আছে তেওঁলোকে মানে লেবাৰবিলাকক মানে টকা পইচা দিবলৈ বেংকৰ পৰা তেওঁলোকে ওলাব নোৱাৰে তেনেকৈ বহুত কিবা কিবি অসুবিধাটো নিশ্চয়কৈ আছে আৰু মই ৰাজ্যত আমাৰ অসম ৰাজ্যত আমি দেখিছোঁ যে বিশেষকৈ স্কুল কলেজবোৰ বন্ধ হৈ থাকে তেনেকুৱা কিছুমান জিলা আছে য'ত নেকি ষ্ট্ৰং ৰুম নাইগৈ ছেপাৰেটকৈ বনোৱা ষ্ট্ৰং ৰুম নাই কলেজৰ ৰাখা হয় গোটেই সেই মানে সময়খিনি প্ৰায় 1-1.5 মাহ সময়খিনি ছাত্ৰ ছাত্ৰীসকলে ক্লাছ নাপায়গৈ আৰু ইয়াত বিশেষকৈ নিৰ্বাচনী যিখিনি প্ৰক্ৰিয়া তাত শিক্ষাগুৰুসকলক ইয়াত নিয়োজিত কৰা হয় যাৰ কাৰণে স্কুলো বন্ধ হৈ যায় আৰু গোটেই চৰকাৰী কাম কাজবোৰ 1.5 মাহ বা 2 মাহটো কাম হৈ যায় কেতিয়াবা তেতিয়া এনেই স্কুল কলেজৰ পৰা আৰম্ভ কৰি গোটেইখিনি ঠাপ হৈ যায় এই বস্তুটো চাই আমি আমাৰ ফালৰ পৰা ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা আমি নিশ্চয়কৈ ছাপোৰ্ট কৰিছোঁ আৰু এইটো হ'লে নিশ্চয়কৈ অৰ্থনৈতিক দিশৰ ফালৰ পৰাই হওক বা আমাৰ বিভিন্ন চৰকাৰী কাম কাজৰ ফালৰ পৰাই হওক ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ফালৰ পৰাই হওক বিজনেছমেনসকলৰ চবৰে এটা নিশ্চয় এটা তেওঁলোকৰ সহযোগ হ'ব ভাল হ'ব সেইকাৰণে মই ভাবোঁ যে ব্যক্তিগতভাৱে এই বিধেয়কখন অনাৰ কাৰণে মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াকে আদি কৰি চৰকাৰৰ যিখিনি আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেইটো আমি ৱেলকাম জনাইছোঁ নহয় এইটোতো চিম্পুল কথা আমি কৈছোঁ যে মানে লোকসভাটো ছেপাৰেটলি হ'ব নালাগে আৰু বিধানসভা ছেপাৰেটকৈ হ'ব নালাগে এটা সময়ত হোৱা কাৰণে কি হ'ব সুযোগ হ'ব এইটো ফেজ ৱাইজত কৰাটোতো আমি বিধানসভা নিৰ্বাচনো ফেজ ৱাইজ কৰা হয় আৰু লোকসভা নিৰ্বাচন ফেজ ৱাইজ কৰা হয় যে এবছৰ কোনোবা ষ্টেটত যদি তেনেকেই দুটা নিৰ্বাচন হয় বেলেগকৈ যে বিধানসভাৰ নিৰ্বাচন বেলেগকৈ আৰু যদি লোকসভাৰ নিৰ্বাচন বেলেগকৈ হয় তেতিয়াহ'লে চাওকচোন দুটা খৰচ ইয়াত দেখে দেখা যায় তো এই বস্তুটো নোহোৱা হৈ যাব যাৰ কাৰণে এই মানে বিধেয়কখন যদি পাছ কৰিব পাৰোঁ আৰু পাছ হোৱাৰ কোনো যুক্তি নাই কাৰণ আজি ওলাই গৈছে কাৰণ ইলেক্ট্ৰনিক ভোটিঙত আমি দেখিছোঁ যে 269 আমাৰ চৰকাৰী পক্ষত আৰু বিৰোধীত মানে 149 তেনেকৈ হৈছে সেই বিলটো পাছ হ'ব আৰু সেইটো দেশৰ কাৰণে দেশৰ মংগলৰ কাৰণে দেশৰ আৰ্থিক অৱস্থাৰ কাৰণে গোটেই দিশতেই সেইটো ভাল এটা পদক্ষেপ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা